সো আজি আমাৰ টপিকটো হৈছে ইলেক্ট্ৰষ্টেটিক ইন্ডাকশন হা এতিয়া যদি আমি সিলেবাসটো গৈ চাওঁ তাত ডাইৰেক্টলি কিন্তু এই টপিকটো মানে ইমানকে ইম্পৰ্টেন্স দিয়া নাই বাট ষ্টিল মই লাষ্ট ক্লাছ কৈছিলো এই টপিকটো বহুত দৰকাৰ হয় এতিয়া আগতে আমি বুজি লৈছো যে ইয়াৰ মানে লাইনটো আগতে মই পঢ়ি দিম নেক্সট আমি বুজিম যে ইয়াৰ একচুৱেল মিনিংটো কি হা কি কৈছে ইয়াত ইলেক্ট্ৰষ্টেটিক ইন্ডাকশন ইজ দা ফেনোমেনন অফ টেম্পৰেৰী ইলেক্ট্ৰিফিকেশন ভালদৰে মন কৰা মই এটা বেলেগ কালাৰ দিছো কি বুলি কোৱা হৈছে temporary electrification of a conductor in which opposite charges appear at its closer end and similar charges appear at its further end. All aru logote koa hoise further end in the process in the presence of a neighborly charged body. So yat likha kotha khini etia hoyto buji napaba so agote ami ei process to actually hoy ki সেটা আমি আগতে বুজিলম তাৰ পিছতহে আমি ইয়াৰ এক্সাক্ট মিনিংটো গম পাম বাট এটা কথা তোমালোকে বুজি লোৱা যে ইলেক্ট্ৰষ্টেটিক ইন্ডাকশন বুলি কওঁতে আলটিমেটলি এটা কি ফেনোমেনন এটা কি প্ৰসেস বাট কোৱা হৈছে যে এই যোনটো প্ৰসেস এটা পার্মানেন্ট প্ৰসেস নহয় মানে প্ৰসেসটো যিয়ে নহওক সেই প্ৰসেসটো কি বুলি কৈছে একদম টেম্পৰেৰী প্ৰসেস সো প্ৰসেসটো কি হ'ব কি নহব মই সব এতিয়া ডিসকাস কৰিম ধৰি লৈছো মোৰ হাতত এনেকুৱা এটা মেটালিক কণ্ডাক্টৰ আছে Suppose I have a metallic conductor. Well, যিকোনো হ'ব পাৰে এলুমিনিয়াম বা এনেকুৱা যিবিলাক আমাৰ কণ্ডাক্টৰ হয় আৰু এই মেটালিক কণ্ডাক্টৰটো মই কি কৰিলো মই এডাল কিন্তু ইনসুলেটেড ষ্টেণ্ডৰ ওপৰত ৰাখিছো এডাল কি এডাল দিস ইজ এন মই লিখি দিছো ইনসুলেটিং ষ্টেণ্ড ডায়াগ্ৰামটো লগত ৰাখি যাব পাৰা এটো কি এটা আমাৰ ইনসুলেটিং ষ্টেণ্ড এতিয়া ইনসুলেটিং ষ্টেণ্ডডাল মই কিয় দিছো যাতে এই যোনটো মেটালিক কণ্ডাক্টৰ আছে এই মেটালিক কণ্ডাক্টৰটো লগত যাতে আমাৰ গ্ৰাউণ্ডৰ কোনো মানে কন্টাক্ট নহয় কাৰণ আমি সবে জানো গ্ৰাউণ্ড কি গ্ৰাউণ্ডৰ লগত টাচ হোৱা মানে কি হৈ গল চাৰ্জৰ এক্সচেঞ্জ হৈ যাব সেইকাৰণে আমি ইয়াক এডাল ইনসুলেটিং ষ্টেণ্ডৰ ওপৰত ৰাখিছো ক্লিয়াৰ হল বুজি পাইছা আৰু এটো আমাৰ এটা কি মেটালিক কণ্ডাক্টৰ এতিয়া আমি এটা বস্তু সবেই জানো যে যিকোনো মেটেল ইয়েস বা যিকোনো অবজেক্ট ইন জেনাৰেল কি হয় ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় হল এতিয়া এই যোনটো আমাৰ ইয়াত মেটালিক কণ্ডাক্টৰ আছে হেতু কি ইলেক্ট্ৰিক্যালি নিউট্ৰেল আচ্ছা এটা ইলেক্ট্ৰিক্যালি নিউট্ৰেল মানে কি অলৰেডি কৈ থোৱা আছে যে ইয়াত যিমানটা চাৰ্জ নাই মিন্স ইয়াত যিমানটা পজিটিভ চাৰ্জ আছে সিমানটা কি নেগেটিভ চাৰ্জ আছে এটা মই 2 মিনিটৰ কাৰণে ধৰি লৈছো যে এই মেটালিক কণ্ডাক্টৰটোত সাপোজ 5টা বুলে পজিটিভ চাৰ্জ আছে আৰু 5টা কি নেগেটিভ চাৰ্জ এ সিম্পল কৰিছো আৰু 5টা বুলে ইলেক্ট্ৰনছ আছে 5টা বুলে কি প্ৰটন আছে বাট প্ৰ্যাকটিক্যালি চাবলৈ গলে ইয়াত ইন টাৰ্মছ অফ কি কুটিত থাকে মিলিয়নছ বিলিয়নছত থাকে বাট মই ধৰি লৈছো 5টা প্ৰটন আৰু 5টা কি ইলেক্ট্ৰন আছে বুলি মই ধৰি লৈছো হল ক্লিয়াৰ হল এখিন লাগে এতিয়া মই কি কৰিলো মই হাতত এডাল মই গ্লাছ ৰড ললো আৰু মই অলৰেডি কৈ থোৱা আছে গ্লাছ ৰডক যদি মই সিল্কৰ কাপোৰ দি ৰাব কৰো তো গ্লাছত কেনেকুৱা চাৰ্জ আহে পজিটিভ চাৰ্জ আহে তো ধৰি লোৱা মই এডাল গ্লাছ ৰড লৈছো আৰু সেই গ্লাছ ৰডডাল মই কি কৰিলো সিল্কৰ কাপোৰ দি ৰাব কৰিলো ধৰি লোৱা এডাল সেই গ্লাছ ৰডডাল এতিয়া গ্লাছ ৰডডাল অটোমেটিকলি কি আহিব ইয়াত পজিটিভ চাৰ্জ কিছুমান আহি গল ইয়েস এতিয়া এনেকুৱা এডাল গ্লাছ ৰড মই কি কৰিম মই এই মেটালিক কণ্ডাক্টৰটোৰ নিয়াৰ বাই মই এনেকে জাস্ট ইয়াত ধৰি ৰাখিম মন কৰিবা এই গ্লাছ ৰডডাল মই নি ইয়াত টাচ কৰি দিব নোৱাৰো যদি মই ইয়াক টাচ কৰি দিলো হেতু ইন্ডাকশন কেতিয়াও নহব ইয়েস হেতু কণ্ডাকশন বা কি হয় এইবিলাক আমি পিছত ডিসকাস কৰিম কিন্তু ইয়াত আমি যেহেতু ইন্ডাকশন পঢ়ি আছো এই যোনডাল আমাৰ গ্লাছ ৰড আছে এই গ্লাছ ৰডডাল নি মই ইয়াক টাচ কেতিয়াও কৰি দিব নোৱাৰো হল এটা মই কি কৰিলো গ্লাছ ৰডডাল নিলো নি সাপোজ এই গ্লাছ ৰডডাল মই এনেকে ইয়াতে ৰাখি দিলো তো এটো কি আমাৰ এটো হৈ গল আমাৰ গ্লাছ ৰড সো দিস ইজ আवर গ্লাছ ৰড হৈ গল আৰু গ্লাছ ৰডত কি আহিব পজিটিভ চাৰ্জ সো সাপোজ ইয়াত আমাৰ এনেকে কিছুমান কি পজিটিভ চাৰ্জ আছে বাট মই বাৰে বাৰে এটা কথা কৈ আছো আমি তো টাচ কৰিব পাৰিম নে কেতিয়াও নোৱাৰো হল এতিয়া এই কামটো কৰাৰ লগে লগে ইয়াত কি চেঞ্জেস হ'ব হেতু আমি ভালদৰে অবজাৰ্ভ কৰিম আচ্ছা মই 2 মিনিটৰ কাৰণে ধৰি লৈছো সাপোজ এই গ্লাছ ৰডডাল মই ইয়াত এতিয়াও দিয়া নাই কিয়া হল ধৰি লৈছো গ্লাছ ৰডডাল ইয়াত নাই কিয়া মই এক্সট্ৰাকে ৰাখিছো তেনেকুৱা অৱস্থাত এই ইয়াত আমাৰ কি আছিল 5টা ইলেক্ট্ৰন আৰু 5টা কি প্ৰটন ইহঁতে ধুনিয়াকে আছে যেতিয়া মই গ্লাছ ৰডডাল লিখিলে এনেকে লৈ যাম ভালকে মন কৰা কি হ'ব এই ইয়াত থকা পজিটিভ খিনিয়ে ইয়াত 5টা ইলেক্ট্ৰন আছিল নে নাই 5টা প্ৰটনো আছে বাট 5টা ইলেক্ট্ৰন আছিল নে নাই এই 5টা ইলেক্ট্ৰনক মিন্স নেগেটিভ ইহঁতক এই পজিটিভ কিটা কি কৰিব এইফালে টানি আনিব এইফালে এট্ৰেক্ট কৰিব মানে এই গুটেই ডালত দুটা এন্ড আছে নে নাই দিস ইজ দা নিয়াৰ এন্ড আমি এইফালৰ পৰা চাই আছো সো দিস ইজ দা নিয়াৰ এন্ড এন্ড দ্যাট ইজ দা ফাৰ্দাৰ এন্ড বা ফাৰ এন্ড এটা এটোক আমি এন্ড এ বুলি ধৰি লৈছো আৰু সাপোজ এটো আমাৰ কি বি এন্ড
এটো নিয়াৰ এটো কি ফাৰ বা ফাৰ্দাৰ ক্লিয়াৰ এতিয়া এই পজিটিভ খিনিয়ে এই পাঁচটা ইলেক্ট্ৰনক এট্ৰেক্ট কৰিব ফলত সেই পাঁচটা ইলেক্ট্ৰন এই এণ্ডলে গুচি আহিব এই 1 2 3 4 5 আর সিমিলারলি পাঁচটা প্রোটন আছিল এটো পজিটিভ প্রোটন কি পজিটিভ সো এই পজিটিভে সেই পাঁচটা পজিটিভ প্রোটন কি কৰিব ইফালে পুশ কৰি দিব সো হেকিটা গৈ সেই তাৰ উল্টা যোনটো এন্ড যোনটো ফার্দার এন্ড তাত গুচি যাব মানে এই প্লাস কিটা কত গুচি গল মানে প্লাস মানে কি প্রোটন কিটা হেফালে গুচি গল ক্লিয়ার হৈছে সো এই যোনটো কাম হল মানে এনেকে যেটো যে ভাগ যে হল দুটা পার্টত যে গুচি গল এই কামটো কেতিয়া লাগে হ'ব গম পাইছানে যেতিয়া লাগে এই গ্লাস ৰডডাল মই ইয়াৰ ওচৰত ধৰি ৰাখো যেতিয়া মই আকৌ গ্লাস ৰডডাল ইয়াৰ পৰা এনেকে অতৰাই দিম আকৌ ইহঁত কি হৈ যাব কম্বাইন হৈ যাব মানে অকমান আগত যে কোৱা হৈছে কি টেম্পৰেৰী প্ৰসেস ক্লিয়াৰ হল এটা কনসেপ্টটো টেম্পৰেৰী কিয় কৈছে যে কামখিনি কেতিয়া লাগে হ'ব গ্লাস ৰডডাল ইয়াত থাকালেকেহে হ'ব যেতিয়াই মই গ্লাস ৰডডাল অতৰাই লৈ গুচি যাম তেতিয়াই আকৌ এই যে ভাগ হৈ গৈছিলে স্প্লিট হৈ গৈছিলে হেতু আকৌ কি মিক্স হৈ যাব ক্লিয়াৰ হৈছে সো এই প্ৰসেসটোকে আমি কওঁ কি ইলেক্ট্ৰোস্ট্যাটিক ইন্ডাকশন এতিয়া মই যিখিনি কথা লিখি দিলো সেইখিনিয়া ধুনিয়াকে মানে মই যিখিনি কথা মই বুজালো সেইখিনিয়া ধুনিয়াকে লিখা আছে এটা সবে লাইনটো পঢ়িলে ধুনিয়াকে বুজি পাব মই এবাৰ পঢ়ি দিছো আকৌ ইলেক্ট্ৰোস্ট্যাটিক ইন্ডাকশন ইজ দা phenomenon of temporary electrification of a conductor that কি হয় in which opposite charges appear at its closer end কোনটো opposite charge মই দিছো কি পজিটিভ গ্লাস মানে পজিটিভ সো গ্লাসৰ অপোজিট কি হ'ব মানে সরি পজিটিভৰ অপোজিট চার্জ কি নেগেটিভ বা মাইনাস সো হেতু নিয়াৰ এন্ডত আহিলে এই পইণ্টটো লিখা আছে এন্ড সিমিলার চার্জেস এপিয়ার এট ইটস হোয়াট ফার্দার এন্ড মানে আমি গ্লাস রড নিলু প্লাস প্লাসৰ সৈতে সিমিলার কি প্লাস সো সেই সিমিলার প্লাসটো কত আহিছে ফার্দার এন্ডত আহিছে আৰু এটো বস্তু কিয় হৈছে ঘপককে হৈ যাব নোৱাৰে মই যদি এই গ্লাস ৰডডাল ইয়ালে নিনিলু হেতেন এই কামটো কেতিয়াবা হ'বনে কেতিয়াও নহয় সো কি লিখা আছে এন্ড ইন দা হোৱাট ইন দা প্ৰেজেন্স অফ এ নিয়াৰবাই চাৰ্জড বডি আৰু সেই নিয়াৰবাই চাৰ্জ বডিটো কি এই গ্লাস ৰডডাল ক্লিয়াৰ হৈছে সবৰে বুজি পাইছা সো এটো আসলে আমাৰ ইলেক্ট্ৰোস্ট্যাটিক ইন্ডাকশন হল ইয়াতে এটা কথা বুজিব লাগিব ইয়াত আমি বেলেগ বেলেগ টাইপৰ চাৰ্জ পাইছো এতিয়া এই গ্লাস ৰডডালত যোনখিনি আমি চাৰ্জ পালো এই চাৰ্জখিনি এটা নাম আছে এখিনি কোৱা হয় ইনডিউসিং চাৰ্জ আৰু এই চাৰ্জখিনি এই দুইটা এন্ডত যোনখিনি চাৰ্জ আহিলে তাক আমি কি বুলি কম ইনডিউসড চাৰ্জ ডায়াগ্ৰামটো ক্লিয়াৰ হৈছে আকি লৈছা আজিকালি কোৱেশ্চনৰ প্যাটাৰ্ন ইমান চেঞ্জ হৈছে না ডাইৰেক্ট ইলেক্ট্ৰোস্ট্যাটিক ইন্ডাকশন হোৱাট ইজ ইলেক্ট্ৰোস্ট্যাটিক ইন্ডাকশন কি নুসুধে সুধিব কি হোৱাট ইজ দা ইউজ অফ ইলেক্ট্ৰোস্ট্যাটিক ইন্ডাকশন বা ইলেক্ট্ৰোস্ট্যাটিক ইন্ডাকশনৰ ওপৰত কিছুমান নিউমেৰিকেল আছে আমি কৰিম পিছলে যে কিছুমান কোৱেশ্চন আছে যে কোৱেশ্চনছ বিলাক কেনেকুৱা সেই কোৱেশ্চনটো সলভ কৰিবলৈ আমি এই কনসেপ্টটো জানিব লাগিব হল এটা যদি আমি এই টপিকটোৱে নপঢ়ো আমি কোৱেশ্চন সলভ কৰিব নোৱাৰিম মানে নিউমেৰিকেল দিব yes but নিউমেৰিকেলটোত আমি তাক যেতিয়া হজাম তাক সলভ কৰিম আমি তাত এই কনসেপ্টটো ইউজ কৰিব লাগিব হেকানে আমাক ইবিলাক বস্তু লাগে কিন্তু আমি কি কৰো সাধাৰণতে এই বস্তু মুখস্থ কৰি থৈ দিও পিছলে আমি নপঢ়ো মানে আমাৰ ইয়াত এপ্লিকেশনটো লাগিব এপ্লিকেশন কোত আহে নিউমেৰিকেলত আহে বহুত কোৱেশ্চন আহে বিলা অকল বোৰ্ড বুলি নহয় এন্ট্ৰেন্সতো ঠিক আছে হৈ গল এটা মই মাত্ৰ যে কলো যে দুটা পইণ্ট ইনডিউসিং চাৰ্জ আৰু ইনডিউস চাৰ্জ সেইটো লিখা আছে ইয়াৰ পিছৰ যোনটো স্লাইড এটা নোট দি মই লিখি দিছো যে দা what positive and negative charges produced at the ends of the conducting rod আৰু যোনটো ইনিশিয়ালি কি আছিল which is initially electrically neutral মানে ৰড ডালত মানে এইটো ডায়াগ্ৰাম ইয়াত এইকিটা চাৰ্জ হা এইকিটাক আমি কি বুলি কম these are electrically neutral due to the presence of a nearby charge body সেই কামটো কি হৈছিল এই গ্লাস ৰডডাল থাকা কাৰণে হল are called what induced charge clear আৰু সেই গ্লাসৰ ৰডডালত যোনখিনি চাৰ্জ আহিছে তাৰ নামটো কি হ'ব inducing charge লিখা আছে the charge on the body আৰু ইয়াত আমি বডিটো কি লৈছো গ্লাস ৰডডাল which induces various charges on the conducting rod বা এই মেটাল যোনটো body is called as inducing charges clear হল বুজি পাইছা এটো নিজে পাৰিবা লিখি লবা সিম্পল পইণ্ট ক্লিয়াৰ ওকে এটা ইয়াতে কাবাৰ এটা ডাউট আহিব পাৰে যে আমি ইয়াত কি ললো গ্লাস ৰড ললো এটা কাবাৰ মাইন্ডত আহিব পাৰে যে কি সদায় গ্লাস ৰডেই লব লাগিব নেকি নহয় কোনোবাই বেলেগো লব পাৰে সাপোজ কাৰোবাৰ মাইন্ডত আহিল যে মই এবাৰ গ্লাস ৰড নলওঁ সাপোজ মই কি লম মই প্লাষ্টিকৰ ৰড লম
এবাৰ মোক কি ল'বলৈ মন গ'ল যে গ্লাছ ৰড নলওঁ কি ল'ম প্লাষ্টিক ৰড য়েছ অ'কে সাপোজ মই এতিয়া প্লাষ্টিক ৰড ডাল ল'লো আৰু আমি জানো প্লাষ্টিক ৰডত কি হয় নিগেটিভ চাৰ্জ আহে সো যেতিয়া আমি প্লাষ্টিক ৰড ল'ম তেতিয়া আমাৰ নিগেটিভ চাৰ্জ আহি যাব তেতিয়া কি হ'ব নিগেটিভ মানে এফালে তেতিয়া নিগেটিভ নাহে কি হ'ব এইখিনি সেইফালে গুচি যাব আৰু সেই মানে প্ৰটন বিলাক মানে দ্যাট মিন্স পজিটিভ চাৰ্জ খিনি এফালে গুচি আহিব মানে এই গোটেইবিলাক হৈ যাব প্লাস আৰু এই গোটেইখিনি কি হৈ যাব এই গোটেইখিনি আমাৰ হৈ যাব মাইনাস ক্লিয়াৰ হৈছে yes প্ৰসেসটো সেম যে আমি ইনিশিয়ালি পজিটিভ চাৰ্জ লওঁ নে নিগেটিভ চাৰ্জ লওঁ আলটিমেটলি মেইন কামটো হৈছে যে এইখিনি বস্তু স্প্লিট হৈ গৈছে আৰু আলটিমেটলি ইয়াতো প্ৰসেসটো টেম্পৰাৰী কিয় যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কামটো হ'ব আমি এইটো বস্তু পাম যেতিয়া অতৰাই দিম আকৌ এইটো কি হৈ গ'ল ৰিকম্বাইন হৈ গ'ল ক্লিয়াৰ সো এইটো আছিল আমাৰ কি ইলেক্ট্ৰোষ্টেটিক ইন্ডাকশন ক্লিয়াৰ হ'ব সো আই থিংক এই বস্তুখিনি সবে বুজি পাইছে হ'ল নেক্সট দুটা কোৱেশ্চন আছে এটাটো মই ইয়াত বুজাই দিম আৰু এটা কোৱেশ্চন তোমালোকে নিজে ট্ৰাই কৰিবা একদম সিম্পল সো এটা কোৱেশ্চন হ'ল হোৱাট ইজ gold leaf electroscope আনসাৰটো দিয়া আছে বাট পিছত কম আৰু আগত অকন শুনি লোৱা what is gold leaf electroscope wordটো হৈছে gold leaf আচ্ছা mint leaf wordটো শুনিছা mint leaf কি mint leafৰ অসমীয়াটো কি পুদিনা অসমীয়াত পুদিনা হিন্দীত পুদিনা হা ইংলিছত কি mint leafৰ শেপটো কেনেকুৱা দেখিছা নাই খুব পাতটো খুব ধুনীয়া ন গ্ৰীন কালাৰ খাইও ভাল লাগে বাট যোনটো পাতৰ যোনটো শেপ খুব ধুনীয়া কিন্তু অলপ এনেকুৱা অলপ অভেল টাইপ থাকে এতিয়া মিন্ট লিফ আৰু নগাঁৱত এখন কি ৰেষ্টুৰেণ্টটো আছে এখন মিন্ট লিফ হা খানা বহুত টেষ্টি আচ্ছা যি কি নহওক এতিয়া কথাটো হ'ল এতিয়া মিন্ট লিফ আমি গছৰ পাতটা দেখিছো এইটো কি গোল্ড লিফ মানে ধৰি লোৱা সেই পাতটো সোণেৰে বনোৱা একজেক্টলি নহয় তেনেকুৱা মই এনেহে কৈ আছো এইবিলাক হা মানে মিন্ট লিফ সৰি গোল্ড লিফ বুলি কিয় কৈছে যে আজিৰ পৰা বহুত বছৰ আগত যে কোনোবা এটা জায়গাত ইলেক্ট্ৰিক চাৰ্জ আছে নে নাই বা চাৰ্জ কিটা কি কেনেকুৱা এইবিলাক বস্তু আইডেন্টিফাই কৰিবলৈ কিবা এটাটো মেচিন লাগিব কিবা এটাটো ডিভাইস লাগিব তো সেই সময়ত এই ডিভাইস এটাৰ সহায়ত এই চাৰ্জ মানে আইডেন্টিফিকেশন ডিটেকশনৰ কামবিলাক কৰা হৈছিল আৰু সেই ডিভাইসটোৰ নাম আছিল কি গোল্ড লিফ ইলেক্ট্ৰোস্কোপ মানে গোল্ডৰ দুখন প্লেট লৈছিল আৰু এই প্লেটখনৰ শেপটো মানে মিন্ট লিফৰ যোনটো পাত সেইটো শেপত আছিল সেই কাৰণে নামটো কেনেকুৱা হৈ গ'ল গোল্ড লিফ ক্লিয়াৰ সো লিখা আছে কি বুলি কোৱা হৈছে ইট ইজ এ ডিভাইস ফৰ ডিটেক্টিং এণ্ড হোৱাট ইলেক্ট্ৰিক চাৰ্জ এণ্ড আইডেন্টিফাইং ইটস পোলাৰিটি হ'ল একদম বেছিক কোৱেশ্চন হয় আৰু ইয়াৰ ডায়াগ্ৰামটো বা ইয়াক কেনেকৈ বনোৱা হৈছিলে আজিৰ পৰা বহুত বছৰ আগত হা সো এইবিলাক টেক্সট বুকত আছে এবাৰ ঘৰত গৈ চাই ল'লেই হ'ল ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন হোৱাট ডু ইউ মিন বাই গ্ৰাউণ্ডিং অৰ আৰ্থিং সবেই জানে এইটো এইবিলাকৰ স্কুল লেভেলত পাই আহিছোঁ আমাৰ যিবিলাক সুইচ বোৰ্ড থাকে তাত দেখিবা সবতে কি থাকে গ্ৰাউণ্ডিং বা আৰ্থিং থাকে বা যিবিলাক ওখ বিল্ডিং বা আগৰ দিনৰ যিবিলাক বিল্ডিং দেখিবা একদম হাই পইণ্টত এনেকুৱাকৈ জোঙাকৈ এডাল থাকে এডাল কি আৰ্থিঙৰ বা গ্ৰাউণ্ডিঙৰ কাৰণে দি দিয়ে হয় অ'কে সো সেইটো কি হয় বা হোৱাট ইজ দ্য নিড অফ গ্ৰাউণ্ডিং বা হোৱাট ইজ দ্য ইউজ অফ গ্ৰাউণ্ডিং হা এইকেইটা অলপমান তোমালোকে চাই ল'বা ক্লিয়াৰ হ'ব বুজি পাইছা আচ্ছা এতিয়া আমি আহিছোঁ এটা কুৱেশ্যনলৈ কুৱেশ্যনটো এইটো মই পঢ়িম আৰু এই কুৱেশ্যনটো কৰাৰ লগে লগে আমি যে অকণমান আগত পঢ়িলোঁ যে এতিয়া ইলেক্ট্ৰোষ্টেটিক ইন্ডাকশন সেইটো একচুৱেলি আমি এই কুৱেশ্যনটো কৰিলে বুজি পাম কুৱেশ্যনটোত কি কৈছে ৰাইট ডাউন হাউ কেন ইউ চাৰ্জ এ মেটেল স্পিয়াৰ পজিটিভলি উইদাউট টাচিং ইট আৰু এইটো NCERT কুৱেশ্যন দেই এইটো NCERTৰ এক্সাম্পল এইটো NCERT এক্সাম্পল একজেক্টলি কিমান নম্বৰ এক্সাম্পল মোৰ এতিয়া মনত নাই বাট এইটো NCERT কিতাপত আছে সো এইবিলাক লিখিব নালাগে ঘৰত গৈ যেতিয়া তুমি ফেয়াৰ কপি কৰিবা তেতিয়া কুৱেশ্যনৰ সহায়ত তোমালোকে ধুনীয়াকৈ কৰি ল'বা ইয়াত খালি বস্তুটো বুজি লোৱা যে আমি কেনেকৈ কামটো কৰিম হ'ল আমাক মেইনলি এটা মেটেল স্পিয়াৰৰ লগত আমাক গোটেইটো ডিলিংছ কৰিব দিছে সো মই ফাৰ্ষ্ট কি কৰিম এতিয়া সাপোজ এইটো আমাৰ এটা কি মেটেল স্পিয়াৰ আৰু ফৰ সেফটি পাৰপাস মই মেটেল স্পিয়াৰটো কি কৰিলোঁ এডাল ইনসুলেটিং ষ্টেণ্ডৰ ওপৰত মই ৰাখি দিলোঁ দিছ ইজ এন ইনসুলেটিং ষ্টেণ্ড ক্লিয়াৰ হৈছে অ'কে আৰু এইটো এটা মেটেল স্পিয়াৰ মানে এইটো কি ইলেক্ট্ৰিকেলি নিউট্ৰেল যিকোনো অবজেক্ট ইলেক্ট্ৰিকেলি নিউট্ৰেল হ'ব ইয়াতো আমি আকৌ ইমাজিন কৰি লওঁ সাপোজ ইয়াত 10টা কি 10টা ইলেক্ট্ৰন 10টা প্ৰটন ইমান গাল আঁকিবলৈ অসুবিধা লাগিব 5টা বুলি ধৰি লৈছোঁ হা 5টা ইলেক্ট্ৰন 5টা কি প্ৰটন ঠিকে আছে অ'কে এবাৰ মই কি কৰিম আগৰবাৰ মই গ্লাছ ৰড লৈছিলোঁ এবাৰ মই এডাল প্লাষ্টিকৰ ৰড ল'ম
আৰু প্লাষ্টিকৰ ৰডডালক কিহেৰে মই ৰাব কৰিব লাগিব ফাৰ দি মই ৰাব কৰিলে সেই প্লাষ্টিকৰ ৰডত কি আহি যাব নেগেটিভ চাৰ্জ সো মই ৰাব কৰিলো প্লাষ্টিক ৰড ললো তাত কি আহি গল নেগেটিভ চাৰ্জ আহি গল এতিয়া সেই প্লাষ্টিক ৰডডাল মই এনেকে ইয়ালে লৈ গুছি আহিলো আৰু ইয়াত কিন্তু অলৰেডি কি আছে নেগেটিভ চাৰ্জ আছে সো এইবিলাক মাইনাস মাইনাস নেগেটিভ মাইনাস তোমালোকে দি দিয়া হল ওকে এতিয়া চোৱা ইয়াত অলৰেডি কিমানটা ইলেক্ট্ৰন কিমানটা প্ৰোটন আছিল পাঁচটা ইলেক্ট্ৰন পাঁচটা প্ৰোটন যেতিয়া মই এই প্লাষ্টিক ৰডডাল এফালে দেখা পাইছানে যেতিয়া মই প্লাষ্টিক ৰডডাল ইয়ালে লৈ গুছি আহিল কি হ'ব তে ইয়াত যে পাঁচটা প্ৰোটন আছিল হেকিটা কোনফালে গুছি যাব হেফালে গুছি যাব গ্লাছে অ্যাট্ৰাক্ট কৰিব সাপোজ হে পাঁচটা মই এটা বেলেগ কালাৰ দি দেখুৱাম হে পাঁচটা প্ৰোটন ধৰি লোৱা এনেকে ইয়ালে গুছি আহিলে 1 2 3 4 5 আৰু সিমিলাৰলি পাঁচটা ইলেক্ট্ৰন আছিল নে নাই হেকিটা কিফালে গুছি যাব সো হে পাঁচটা ইলেক্ট্ৰন সাপোজ এফালে গুছি গল ক্লিয়াৰ কাৰো একো ডাউট নাই এতিয়া মই নেক্সট কি কৰিম এই যোনটো মোৰ ডায়াগ্ৰাম আছিল সেম ডায়াগ্ৰাম এবাৰ মই কি কৰিম এই ফালৰ পৰা এডাল মই ওয়্যাৰ লৈছো আৰু ওয়্যাৰ লৈ মই এডালক গ্ৰাউন্ড কৰি দিলো এডাল ওয়্যাৰ লৈছো সিম্পল কন্ডাক্টিং ওয়্যাৰ আৰু এনেকে এটো গ্ৰাউন্ড কৰি দিলো আচ্ছা এতিয়া কি হ'ব কোনোবাই ক'ব পাৰিবা এটো কিন্তু নিজৰ জায়গাতে আছে এটোক মই চেঞ্জ কৰা নাই এটো একে জায়গাতে আছে এতিয়া মই এটো গ্ৰাউন্ড কৰি দিলো গ্ৰাউন্ড কৰি দিয়া লগে লগে কন্ডাকশন হৈ গল নে নাই সো এই যিকিটা আমাৰ নেগেটিভ চাৰ্জ আছিল হেকিটা কি হ'ব হেকিটা এই ৰাস্তা দুদি আহি কি গ্ৰাউন্ডত সোমাই যাব আৰু গ্ৰাউন্ড কি গ্ৰাউন্ড হেজ ইনফাইনাইট ক্যাপাসিটি গ্ৰাউন্ডৰ পৰা তুমি চাৰ্জ লোৱা বা তুমি মানে গ্ৰাউন্ডক চাৰ্জ দিয়া গ্ৰাউন্ডৰ একো ইম্প্যাক্ট নাহে হয়তো এনেকে বুজি লোৱা গ্ৰাউন্ড এখন সাগৰৰ নিচিনা এতিয়া এখন সাগৰৰ পৰা তুমি যদি 3 গিলাস বা 10 গিলাস পানী লৈ আহা সাগৰৰ পানীত কিবা ইম্প্যাক্ট আহিব নাহে ইন দা সেম ওয়ে সাগৰক তুমি যদি 10 গিলাস পানী এড কৰি দিয়া সাগৰত কিবা ইম্প্যাক্ট আহিব নাহে সো দ্যাট মিন্স এখন মানে কি চাৰ্জৰ সাগৰ বুলি ধৰি লোৱা মানে ইয়াৰ ইনফাইনাইট ক্যাপাসিটি সো এইবিলাক এনেকে গুছি গল মানে ইয়াতে যিমানটা কি আছিল একিটা যে আছিল গুটেকিটা কি হল গুটেকিটা এই পাথটো পালে আৰু ইয়ালে গুছি আহিল মানে এতিয়া এই জায়গাটোত অকমান আগত যিকিটা ইলেক্ট্ৰন আছিল হেকিটা এতিয়া নাইকিয়া কাৰণ গুটেকিটা ইলেক্ট্ৰনে এই পাথটো পালে আৰু এই পাথটো পাই কি হৈ গল গ্ৰাউন্ডলৈ গুছি আহিল সো এবাৰ গ্ৰাউন্ডলৈ আহাৰ পিছত এতিয়া মই কি কৰি দিম এই যোনটো কানেকশন বনি আছিল ইয়াৰ লগত এটো মই ব্ৰেক কৰি দিলো মানে এতিয়া আফটাৰ ডুইং দিস এতিয়া এই গ্ৰাউন্ডৰ যোনটো কানেকশন যোনটো আৰ্থিং এই আৰ্থিংটো মই কি কৰিলো এটো মই কমপ্লিটলি অতৰাই দিলো হল সো এখিনি কাম কৰালৈকে এই যোনডাল ৰড এডাল কিন্তু ইয়াতে আছিল এই প্লাষ্টিক ৰডডাল হল আৰু এনেকে গুটে বস্তুখিনি হৈ আছে চোৱা এটো একো কৰিব নোৱাৰে কাৰণ এফালে কি অ্যাট্ৰাক্ট হৈ আছে সো ইমানখিনি পিছত নেক্সট এতিয়া মই কি কৰিম নেক্সট এতিয়া মই এই যোনডাল মোৰ প্লাষ্টিক ৰড ইয়াত মই ৰখাই থৈছিলো বাট মই টাচ কৰি দিয়া নাছিলো কিন্তু দেই এবাৰ মই কি কৰিম এই প্লাষ্টিক ৰডডালো মই ইয়াৰ পৰা সিম্পলি অতৰাই দিম প্লাষ্টিক ৰডডালো মই সিম্পলি ইয়াৰ পৰা অতৰাই দিম হল আৰু এই প্লাষ্টিক ৰডডাল অতৰাই দিয়াৰ লগে লগে এতিয়া কি হ'ব চোৱা এই যে পাঁচটা ইলেক্ট্ৰন যে এই কোণাটোত আছিল এতিয়া কি হৈ যাব এই পাঁচটা ইলেক্ট্ৰন এই কোণাটোৰ পৰা এই যোনটো মেটালিক স্পিয়াৰ আছিল এই মেটালিক স্পিয়াৰটোত ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ যাব মানে এতিয়া এটো কেনেকে থাকিব মই দেখুৱাই দিছো অকমান আগতে এটা মানে এটা কৰ্নাৰত আছিল এতিয়া হেই যিকিটা আমাৰ মানে পজিটিভ চাৰ্জ আছিল এতিয়া এনেকে 1 2 3 4 5 এনেকে হি ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ গল মানে অকমান আগলৈকে এই মেটালিক স্পিয়াৰটো কি হৈ আছিল ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ আছিল বাট মই যোনখিনি কাম কৰিলো আফটাৰ ডুইং অল দিস থিং কি হৈ গল পজিটিভলি চাৰ্জ বডি হৈ গল ইয়েস কিন্তু মই ইয়াত ফিজিক্যালি টাচ কৰিলো নে নাই কৰা গ্ৰাউন্ডিং কৰিছো আৰু গ্ৰাউন্ডিংটো কেতিয়াবা সাৰ্কিটটোৰ সেফটি কাৰণে কৰিব লাগে হয় না সো এনেকে আমি এই কামটো কৰিব পাৰো এটো হ'ল আমাৰ এনসিআৰটি কোৱেশ্চন তাতটো ধুনিয়াকে দি থোৱা আছে মই প্ৰপাৰ 1 বাই 1 গুটে কথাখিনি মই বুজাই দিছো এটা তোমালোকে এখিনি ধুনিয়াকে ভালকে পৰিপাটিকে লিখিব লাগিব ক্লিয়াৰ হ'ল আপোনাক কিবা খুদিবলগীয়া আছে ইয়াৰ ওপৰত নাই সো এটো আসলে আমাৰ ইলেক্ট্ৰোষ্টেটিক ইন্ডাকশন আৰু তাৰ ইউজ কেনেকে কৰা হৈছে ইয়াত মই ধুনিয়াকে মেনশন কৰি দিছো হল সো এটো কৰাৰ পিছত আৰু এটা কোৱেশ্চন আছে হেতু এনসিআৰটি ৰে মানে এনসিআৰটিত এই টপিকটোৰ ওপৰত দুটা কোৱেশ্চন আছে এটা হল এটো যত এটা সিঙ্গল মেটালিক স্পিয়াৰৰ কথা কৈছে
আৰু এটা তাৰ নেক্সট কোৱেশ্চনটোৱে তাত সেম কনসেপ্টৰ কোৱেশ্চন মানে ইয়াতো কি ইউজ হ'ব ইলেক্ট্ৰোস্ট্যাটিক ইন্ডাকশনে ইউজ হ'ব বাট তাত দুটা স্পিয়াৰ আছে কেটা স্পিয়াৰ আছে দুটা স্পিয়াৰ হল সো সেই কোৱেশ্চনটো এটা হোমৱৰ্ক সো এটো মই কৰাই দিলো কৰাই মানে কি ধুনিয়াকে বুজাই দিছো আৰু যোনটো সেকেন্ড যোনটো তেনেকুৱা টাইপৰ কোৱেশ্চন আছে নিজে অকমান ট্ৰাই কৰিবা আচ্ছা ইয়াত কাবা কিবা এটো খুদিব লগিয়া আছে নেকি কিবা কাবাৰ এনি ডাউট এনি কোৱেৰিজ নাই ওকে এনে হলে নেক্সট এতিয়া আমি আমাৰ মেইন কন্টেন্টলৈ আহিছো হেতু কি কুলম্বছ ল হেতু হৈছে কুলম্বছ ল সো এখিনি অকমান মই স্পিডত যাম দে কাৰণ এবিলাক আমি স্কুল লেভেলতে পাই আহে বস্তু এটা কুলম্বছ ল যোৱা আগতে হেইজনে হৈছে কুলম্বছ হেই তেৱে গুটে বস্তুখিনি উলিয়াই আনিছিল একাৰণে তেওঁক আমি চিনি পোৱাটো দৰকাৰ সেইজনে সেই ফেমাস কুলম্বছ যোনটো আমি এই বছৰটোত মুখৰ আগত দিনে মানে ডেইলি হয়তো এবাৰ সেই তেওঁৰ নামটো লবই লাগিব so that is the famous scientist কুলম্ব হল এটা আমি পঢ়িম তেওঁৰ এই যোনটো তেওঁ কুলম্বছ ল বুলি যোনটো ফেমাস এটা ল আছে আমি তাৰ বিষয়ে পঢ়িম সো প্ৰথম আহিছে ইয়াৰ ইন্ট্ৰোডাকশনটো সো কেনেকৈ লিখা আছে in 1785 মানে আজি পা কিমান বছৰ আগত yes in 1785 Coulomb measured the force of attraction or repulsion মানে কিমান বছৰ পুৰণি চোৱা তেতিয়াই কুলমে এই যে অ্যাট্ৰাকটিভ ফোর্স রিপালসিভ ফোর্স এনেকুৱা কিছুমান ফোর্স তেওঁ মেজাৰ কৰিছিল ফোর্স অফ অ্যাট্ৰাকশন অর রিপালশন কাৰ মাজত বিটুইন টু ইলেক্ট্ৰিক চাৰ্জেস আৰু তেওঁ যে মেজাৰমেন্টটো কৰিছিল ডেফিনেটলি তেওঁটো কিবা এটা ডিভাইস লাগিব কিবা এটা মেশিন লাগিব সো তেওঁ যোনটো মেশিন বা তেওঁ যোনটো ডিভাইসৰ সহায়ত কৰিছিল সেই মেশিনটোৰ বা সেই ডিভাইসটোৰ নাম আছিল টৰসন ব্যালেন্স মই স্পেশালি মই গ্ৰীন কালাৰত লিখি দিছো যে টৰসন ব্যালেন্স কি এই কোৱেশ্চনটো দি দিব পাৰে 1 মাৰ্কৰ কাৰণে যে হোৱাট ইজ টৰসন ব্যালেন্স কি লিখা আছে এ টৰসন ব্যালেন্স ইজ এ সেনসিটিভ ডিভাইস which is used to measure electric force স্পেশালি কৈছে কেনেকুৱা ডিভাইস সেনসিটিভ ডিভাইস এবিলা বহুত পুৰণি আছিল বহুত সেনসিটিভ আছিল মানে হেবিলাক লৈ এক্সপেৰিমেন্ট কৰিলে এবাৰ দুবাৰতে বেয়া হৈ যায় আজিকালি বহুত হাই স্ট্যান্ডার্ড বস্তু আহি গল কিন্তু মই কিমান বছৰ আগৰ কথা কৈ আছো সেইকাৰণে সেই সময়ত মানে কি আৰু বহুত সেনসিটিভ ডিভাইস আছিল আজিকালি এইবিলাক ইউজ নহয় এটা তেওঁ সেই সময়ত এই টৰসন ব্যালেন্স বোলা যোনটো ডিভাইস আছিল সেই ডিভাইসটোৰ সহায়ত বেলেগ বেলেগ চাৰ্জৰ মাজত কি উলিয়াইছিল ইলেক্ট্ৰিক ফোর্স উলিয়াইছিল আৰু তেওঁ সেই যোনটো এক্সপেৰিমেন্ট কৰিছিল তাৰ পৰা তেওঁ কিছুমান বস্তু অবজাৰ্ভ কৰিছিল তেওঁ সেই এক্সপেৰিমেন্টৰ পৰা কিছুমান আউটকাম উলিয়াইছিল yes আৰু সেই তেওঁ যোনখিনি অবজাৰভেশনস সেই সময়ত কৰিছিল তেওঁ যোনখিনি অবজাৰভেশনস লিখি থৈ গৈছিল সেইখিনিকে আজি আমি কি বুলি কওঁ কুলম্বছ ল ইন ইলেক্ট্ৰোস্ট্যাটিক্স বুলি কওঁ সো কুলম্বছ ল বুলি কওঁতে এখিনি নহয় এখিনি আমি জানিব লাগিব being a student of science আমি এখিনি বস্তু জানিব লাগিব ক্লিয়াৰ হল এতিয়া আমি এক্স্যাক্টলি আহিম যে কুলম্বছ ল বুলি ক'লে তাৰ স্টেটমেন্টটো কি এটো কেতিয়াবা লিখিবলৈ দিয়ে what is the statement of Coulomb's law কিন্তু আজিকালি আৰু এনেকুৱা কোৱেশ্চন নাহে মই কৈ আছো বা জানিবতো লাগিব সো এই স্টেটমেন্টটো হৈছে এটো কি কৈছে it states that two stationary point charges এটা প্ৰথমতেই বেলেগ কালাৰত দি দিছো কি stationary point charges মানে ইয়াতে এটা বস্তু মূৰত সোমোৱাই লোৱা যে কুলম্বছ ল এপ্লাই কৰিবলৈ হলে সদায় চাৰ্জটো কি হ'ব লাগিব পইণ্ট চাৰ্জ হ'ব লাগিব যদি পইণ্ট চাৰ্জ নহয় আমি তাত কুলম্বছ ল এপ্লাই কৰিব নোৱাৰিম একাৰণে মই বেলেগ কালাৰ দেখুৱাই দিছো it states that two stationary point charges attract or repel obviously attract কৰিব পাৰে repel কৰিব পাৰে opposite nature কি attract same কি repel দুটা মই মেনশন কৰি দিছো so it states that two stationary point charges attract or repel each other with a force which is what directly proportional to the product of the magnitudes of the charges মই explain কৰিম বাৰু and inversely proportional to the square of the distance between them লগতে এই লাইনটো বহুতে নিলিখে বাট এটো লিখিব লাগিব তলৰ লাইনটো কি কৈছে this force always acts along the line joining the two charges clear হৈছে সবৰে হল সো এটো বস্তু বা লিখিলা প্ৰ্যাকটিস লগতে হৈ যাব এতিয়া এটো আসলে আমাৰ স্টেটমেন্টটো এতিয়া আমি ইয়াৰ এই স্টেটমেন্টটোৰ পৰা ফৰ্মুলাটো আমি কেনেকৈ উলিয়াই আমি চাম হল এতিয়া ধৰি লৈছো এখিনিতে এটা পইণ্ট আছে দিস ইজ সাপোজ পইণ্ট A
ইয়াতে এটা পইণ্ট আছে, দিছ ইজ ছাপ'জ পইণ্ট কি বি, আৰু এই দুটা পইণ্টৰ মাজৰ যোনটো ছেপাৰেশ্যন বা ডিষ্টেঞ্চ তাক আমি কি বুলি ধৰিছোঁ, আৰ ধৰিছোঁ। মই আগতে অকণ বেকা হ'ব পাৰে, তোমালোকে কিন্তু ষ্ট্ৰেইট লাইন আঁকিবা হা, হ'ল। এতিয়া এ পইণ্টত ছাপ'জ Q1 চাৰ্জ আছে, আৰু বি যোনটো পইণ্ট ইয়াত ছাপ'জ কিমান চাৰ্জ আছে, Q2। এতিয়া কোনোবাই সুধিব পাৰে যে ছাৰ Q1 টো পজিটিভ নে নিগেটিভ, বা Q2 পজিটিভ নে নিগেটিভ। অ'কে, এতিয়া কথাটো হ'ল, চ' Q1 পজিটিভো হ'ব পাৰে, নিগেটিভ হ'ব পাৰে, বা Q2 পজিটিভ নিগেটিভ যিকোনো এটা হ'ব পাৰে। কিন্তু এতিয়া আমি আকোতে চিম্পল ৱেত পঢ়িছোঁতো, সেইকাৰণে আমি দুইটা পজিটিভ বুলি ধৰি লৈছোঁ। কিন্তু এনেকুৱা কোনো কথা মানে ৰুল নাই যে দুইটা সদায় পজিটিভেই ল'ব লাগিব, আমি যি মৰ্জি তাকেই ল'ব পাৰোঁ। য়েছ, কাৰণ চাৰ্জ সদায় পজিটিভ নিগেটিভ কোনো কথা নাই, কি আমি যি মৰ্জি আমি তাকেই ল'ম। কিন্তু আমি এতিয়া ফৰ দ্য চেক অফ চিম্পলিচিটি আমি দুইটা কি লৈছোঁ, পজিটিভ লৈছোঁ। হ'ল, এতিয়া Q1 Q2 দেন ডিষ্টেঞ্চ কিমান, দুইটাৰ মাজত আৰ। এতিয়া কুলম্বছ ল'ৰ মতে আমি কি গম পাইছোঁ এই ষ্টেটমেণ্টটোৰ মতে, যে এই দুইটা চাৰ্জৰ মাজত আমি এটা কি পাম, আমি এটা ফ'ৰ্চ পাম। আৰু কুলম্বে সেই অবজাৰভেশ্যনটো কৰি গম পালে সেই যোনটো আমি ফ'ৰ্চ পাম, সেই ফ'ৰ্চক আমি এফ বুলি কৈছোঁ। দেট ফ'ৰ্চ ইজ, ফাৰ্ষ্ট পইণ্ট, the force is directly proportional to the product of the magnitude of the two charges. আমি এটা কেনেকে লিখিম, F proportionals to Q1 charge to magnitude into what, Q2 charge to magnitude. এইটো হ'ল। এটা কিছুমান কিতাপে এনেকে লিখে, বা এনেকে ইমান দীঘলকে নিলিখে, তোমালোকে ডিৰেক্টলি F proportionals to Q1 Q2 এনেকে লিখিলেও কাৰেক্ট হ'ব। একেটা কথা, একেটা কথা। তাত ধৰা পুৰা ডিটেইলছত দিছে, ইয়াত ধৰা মই অকল এনেকে লিখি দিছোঁ, যিকোনটা লিখিলে শুদ্ধ হ'ব। এটা হৈ গ'ল এইটো, ঠিক আছে। এণ্ড ছেকেণ্ডটো কি ক'লে, এই যোনটো ফ'ৰ্চ হ'ব ই আৰু এটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিব। সেইটো কি, এই দুইটা চাৰ্জৰ মাজৰ যোনটো ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চৰ স্কুৱেৰৰ লগত কি ইনভাৰ্চলি প্ৰপৰ্চনেল, মানে F proportionals to 1/r²। হ'ল। এতিয়া আমি দুইটা কম্বাইন কৰি দিম, কম্বাইন কৰি দিম। So after combining these two, yes, আমি এনেকে লিখিব পাৰিম F proportionals to কি Q1 Q2 divided by r²। কোনোবা ইচ্ছা কৰিলে স্যাৰ মই এনেকে লিখিম হ'বনে, আৰে 100% হ'ব। হ'ল, এইটো লিখিলেও হ'ব, লিখিলে হ'ল, এইবিলাক কোনো মানে বহুত ডাঙৰ বস্তু ইছ্যু নহয় মানে। হ'ল। নাও আফটাৰ দিছ, এতিয়া আমি ফিজিক্সত চবেই জানো এটা বস্তু, যে যেতিয়াই আমি প্ৰপৰ্চনেল চাইনৰ পৰা যেতিয়া আমি ইকুৱেল চাইনত যাওঁ, সদায় কি হয়, এটা আমি এক্সট্ৰা কনষ্টেণ্ট আমি ইয়াত এটা ইন্ট্ৰডিউচ কৰিব লাগে। So the next line to hobo, F will be equals to sign to eta constant ahibo, constant to moi k naam disu, k into what, Q1 Q2 divided by k r², and we have to remember this formula, aru etuk moi dilu equation number 1. Clear hoise? Okay, patapot etu bostu logote kori jabo lage, ebila bostu logote kori gole mane practice to hoi jay aru. এতিয়া এই যোনটো কে, এই কেটো কি, এটা কনষ্টেণ্ট, এটা প্ৰপৰ্চনেলিটি কনষ্টেণ্ট। ইয়াৰ এই কে নামটো কি কোনোবাই গম পায় নেকি? হা, এই কে নামটো কি বাৰু? ইয়াক কোৱা হয় ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট। ইয়াক কি বুলি কোৱা হয়? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট। কিছুমানে কুলম্বছ কনষ্টেণ্ট বুলিও কৈ দিয়ে, বাট একচুৱেলটো হয় কি ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট। হ'ল। তো কে কি হৈ গ'ল আমাৰ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট হৈছে। চ' এইটো হৈ গ'ল আমাৰ কুলম্বছ ল'ৰ ফৰ্মুলাটো। ফাইন, অ'কে, ক্লিয়াৰ হৈছে? এতিয়া নেক্সট আমাৰ থটটো আহিব, এই কেটো যে আমি এটা কনষ্টেণ্ট বুলি ক'লো, আমি জানো যিকোনো কনষ্টেণ্টৰ কি থাকে, এটা ভেলু থাকে। এটা কে ভেলু কি, কে ভেলুটো কি, বা কে কিবা কিবা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে নেকি, সেইখিনি আমি জানিব লাগিব। এতিয়া এই যোনটো কে, এই যোনটো কনষ্টেণ্ট, সি দুটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি আছে। এনিবডি, কি দুটা ফেক্টৰ? কে কনষ্টেণ্টটো যোনটোক আমি নাম কি দিছো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট, ই দুটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি আছে। কি কোনোবাই ক'ব পাৰিব? য়েছ, এটা হৈ গ'ল এই চাৰ্জ কেইটা মই কেনেকুৱা মিডিয়ামত ৰাখিছোঁ। কাৰোবাৰ মন গৈছে চাৰ্জ কেইটা এয়াৰত ৰাখিছে, বা ভেকুৱামত ৰাখিছে, বা ফ্ৰী স্পেচত ৰাখিছে। কাৰোবাৰ মন গ'ল মোৰ বডিৰ ভিতৰতো চাৰ্জ আছে নাই,
কাবাৰ মন গ'ল চাৰ্জ কিটা ক'ত ৰাখিলে পানীৰ ভিতৰত ৰাখিলে ইনসাইড ওয়াটাৰ ৰাখিলে ইয়েস এটা মিডিয়ামটো বেলেগ হৈ গ'ল নে নাই সেই কাৰণে এই যোনটো কে এই যোনটো কনস্ট্যান্ট কি কিছুমান ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে সো এটা ফ্যাক্টৰ হৈ গ'ল কি মিডিয়াম যে চাৰ্জ কিটা তুমি কোনটো মিডিয়ামত ৰাখিছা তুমি এয়াৰত ৰাখিছা নে নাইট্ৰজেন গেছত ৰাখিছা নে হাইড্ৰোজেন গেছত ৰাখিছা সো তাৰ ওপৰতো এই যোনটো আমাৰ কনস্ট্যান্ট হেতু ডিপেন্ড কৰিব নেক্সট আৰু এটা ফ্যাক্টৰ আছে হেতু হৈছে যে আমি কোনটো সিস্টেমত কাম কৰি আছো আমি এসআই সিস্টেমত কাম কৰি আছো নে সিজিএস সিস্টেমত কাম কৰি আছো বিকজ এসআই সিস্টেম বুলি ক'লে ফোৰ্সৰ যোনটো ইউনিট কি হৈ যাব নিউটন সিজিএস সিস্টেমত আমাৰ যোনটো ফোৰ্সৰ ইউনিট কি হৈ যাব ডাইন সেই কাৰণে মই ক্যালকুলেশনস খিনি মই কামখিনি কোনটো সিস্টেমত কৰিছো তাৰ ওপৰতো কে এৰ ভ্যালুটো ডিপেন্ড কৰে মানে ইয়াতে আমি দুটা বস্তু মনত ৰাখিম নাম্বাৰ 1 কে কাৰ ওপৰত ডিপেন্ড কৰিব মিডিয়ামটোৰ ওপৰত মানে চাৰ্জ কিটা কোনটো মিডিয়ামত ৰখা হৈছে দেন নাম্বাৰ 2 যে আমি সিস্টেমটো কোনটো ইউজ কৰি আছো whether we are going for SI system or in CGS system ক্লিয়াৰ হল এটা হেতুৰ ওপৰত বেস কৰি ইয়াৰ পাছত আমি দুটা কেস কৰিম দুটা আমি কেস ষ্টাডি কৰিম এখিনলৈকে সবৰে হৈছে ঠিক আছে এতিয়া আমি নেক্সট আহিম দুটা কেস সো প্ৰথম কেসটো আমি কি কৰিম চোৱা কেস 1 টো কি ইন SI system এতিয়া আমি কিহত কাম কৰিম SI systemত কাম কৰিম আৰু লগতে when the two charges are located in what vacuum or air বুলি আমি কওঁ কাৰণ vacuum আৰু airৰ লগত মানে গুটে বস্তুখিনি একেই হৈ যায় বা কিছু মানে ফ্ৰী স্পেস বুলি ক'ব পাৰে কি বুলি ক'ব পাৰে ফ্ৰী স্পেস বুলি ক'ব পাৰে এটা মনত ৰাখিবা এই কেসটোৰ কাৰণে মই কৈছিলো কে এৰ ভ্যালুটো বেলেগ বেলেগ কেসত বেলেগ বেলেগ হয় সো ফৰ দিস কেস কে এৰ যোনটো ভ্যালু এটো হৈ গ'ল এইটো মুখস্থ ৰাখিব লাগিব কে এৰ ভ্যালুটো কিমান 1/4 পাই এই ইয়াক কোৱা হয় এপসাইলন নট সো ইয়াৰ ওপৰত আমি ডিটেইলছ পঢ়িম কিন্তু আজি নহয় আজি খালি আমি ইয়াক এজ এ কনস্ট্যান্ট হিচাপে আমি মুখস্থ কৰি লৈছো সো কে ভ্যালুটো কিমান 1/4 পাই এপসাইলন নট হল লিখা আছে যত এই যোনটো এপসাইলন নট এটো কি ইট ইজ কল্ড এজ absolute permittivity of free space or vacuum বা কেতিয়াবা absolute word to নোকোৱাকে আমি simply কি বুলি কৈ দিও permittivity of free space or vacuum পৰাপক্ষত absolute word to নোকোৱাটোৱে ভাল ক'ব নালাগে এটো তে মই ঘপককে এতিয়া মই কওঁতে ইয়াত বা লিখোতে ইয়াত হয়তো আহি গৈছে তোমালোকে simply কি বুলি ক'বা permittivity of free space or vacuum কোনটো epsilon নট হল তাৰ পিছত therefore we can rewrite equation 1 as আমি ইয়াৰ আগত equation 1 পাইছিলো এইটো আমাৰ কি আছিল equation number 1 ত কে আছিল এতিয়া যেহেতু আমি SI সিস্টেমত কৰিছো কে জায়গাত আমি এই মাত্ৰ পোৱা যোনটো আমি পাইছিলো আমি পুট কৰো কোনটো আছিল হল সো equation 1 টো কি হৈ যাব f = কে আছিল কে জায়গা কি হৈ গল 1/4 পাই এপসাইলন নট q1 q2 divided by r² যেহেতু আমি SI সিস্টেমত কৰি আছো মই ইউনিটটো কি লিখিছো নিউটন সো SI সিস্টেম বুলি ক'লে আমি সদায় এই ফৰ্মুলাটো মনত ৰাখিব লাগিব এটা নেক্সট বহুত আৰু এটা বস্তু মাইন্ডত আহিব পাৰে যে ইয়াৰ কিবা ভ্যালু আছে নেকি yes 100% আছে 100% আছে কাৰণ পাই ভ্যালু কিমান 3.14 yes সো আমি হেখিনি বস্তু চাইম এতিয়া কেনেকৈ লিখা আছে now from experiment it is found that এই যোনটো মই কলো permittivity of free space or vacuum সো এটো এটা কি হয় কনস্ট্যান্ট হয় আৰু ইয়াৰো এটা ভ্যালু অলৰেডি সাইন্টিস্ট সকলে বহুত আগতে এটো বস্তু পাই থোৱা আছে তেনেকে আমি কি কিছুমান কনস্ট্যান্ট পাওঁ না প্লাংকস কনস্ট্যান্ট তাৰ এটা ভ্যালু আছে ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট তাৰ এটা ভ্যালু আছে স্মল g acceleration due to gravity তাৰ এটা ভ্যালু আছে সো এইবিলাক কিছুমান কনস্ট্যান্ট তাৰ কিছুমান প্ৰি ডিফাইন্ড ভ্যালুজ থাকে সো এই পারমিটিভিটি বুলি মই যোনটো কলো পারমিটিভিটি এটা বহুত ডাউট লাগিব যে পারমিটিভিটি মানে কি সো এইবিলাক আমি ইন ডিটেইলছ পিছত পঢ়িম সো পারমিটিভিটি ওয়ার্ডটো পারমিশন ওয়ার্ডটোৰ পৰা আহিছে সো কি লিংক হৈ আছে কেনেকৈ আহিছে কি কথা এই পারমিটিভিটিৰ ওপৰত মই এদিন এটা মানে এক্সট্ৰা মোৰ এটা ক্লাসে হ'ব তাত আমি তাৰ বিষয়ে ডিটেইলছ গম পাই যাম খালি আজিৰ কাৰণে এইবিলাক বস্তু অকমান মুখস্থ কৰি ৰাখিব লাগিব হল এতিয়া এই যোনটো আমাৰ পারমিটিভিটি অফ ফ্ৰী স্পেস অৰ ভ্যাকুয়াম বুলি যে মই কৈছিলো তাৰ ভ্যালুটো এটো হয় এদিন মুখস্থ ৰাখিব লাগিব তেনেকৈ ইলেক্ট্ৰনৰ চাৰ্জ মুখস্থ কৰি ৰাখো ইলেক্ট্ৰনৰ মাস মুখস্থ কৰি ৰাখো প্লাংকস কনস্ট্যান্ট মুখস্থ কৰি ৰাখো হয় নে নহয় তেনেকৈ এই ভ্যালুটো আমি কি কৰিম মুখস্থ কৰি ৰাখিম এতিয়া যদি মই এই ভ্যালুটো ইয়াত যদি পুট কৰি যদি মই ইয়াক ক্যালকুলেট কৰো তেনেহলে আমি কিমান পাম k = 1/4 পাই এপসাইলন নট ওপৰত 1 আছে 4 জায়গাত 4
পাই জায়গাত কি 3.14 ইয়াৰ জায়গাত ইয়াৰ ভ্যালু পুট কৰি এখিনি যদি আমি ক্যালকুলেট কৰো তেনে হলে আমি দেখা পাম যে 1/4 পাই এপসাইলন নটৰ জায়গাত আমি কি লিখিব পাৰিম 9 into 10 to the power 9 লিখিব পাৰিম সেই কাৰণে কিছু মানে কি কৰে এনেকে নিলিখি ইয়াৰ জায়গা ডাইৰেক্টলি f equals to 9 into 10 to the power 9 into q1 q2 by r square এনেকে লিখি দিয়ে বোথাৰ কাৰণে ক্লিয়াৰ হ'ল সেটো হৈছে আমাৰ কাৰ কাৰণে SI সিস্টেমৰ কাৰণে ক্লিয়াৰ হৈছে ওকে এতিয়া আমি কেস 1 কৰিলো কাৰ কাৰণে SI সিস্টেম আমি এটা CGS ৰ কাৰণেটো কৰিব লাগিব হ'ল এতিয়া আমি ইছু কাৰ কাৰণে CGS system that is case number 2 হ'ল so in CGS system and when the two charges are located in vacuum and air মানে চার্জ কেটা এতিয়াও আমি কত ৰাখি আছো এয়াৰ বা ভ্যাকুয়ামতে ৰাখি আছো আমি বেলেগ মিডিয়ামলে নাই যোৱা আৰু বেলেগ মিডিয়ামলে গলে কি হ'ব এবিলাক আমি সব ডিটেইলছত পঢ়িম হা আজি নহয় এতিয়া আজি আমি খালি মেইনলি কোন কিটাৰ ওপৰত টাৰ্গেট কৰিছো এসআই কি হ'ব সিজিএছত কি হ'ব এতিয়া অকন আগতে পঢ়িছিলো এসআই সিস্টেমত কে ভ্যালু কিমান আছিল 1/4 পাই এপসাইলন নট yes কিন্তু সিজিএস সিস্টেমৰ কাৰণে very simple কে ভ্যালু হৈ গল কিমান 1 কে ভ্যালু হৈ গল 1 আৰু আমি অকমান আগত এটা ইকুৱেচন 1 পাইছিল নে নাই তে প্ৰথম যে আমি পঢ়িছিলো লটো সো ইকুৱেচন 1 টো কি আছিল f equals to 1/4 pi epsilon naught না ভুল লিখিলো এটো নাছিলে ইকুৱেচন 1 যোনটো ইকুৱেচন 1 টো আছিল কি k into q1 q2 by কি r square এটো আছিল হয় না নহয় এটো আমাৰ জেনাৰেল টো আছিল যত আমি কোনো ধৰণৰ ইউনিটৰ কথা পাতা নাছিলো এতিয়া যদি আমি সিরিজৰ কাৰণে কৰিম কে জায়গাত কি হৈ যাব 1 সো এটো জায়গাত 1 হৈ যোৱা মানে এই ফৰ্মুলাটো কাৰ কাৰণে আহিলে সিজিএছৰ কাৰণে আৰু সিজিএছত উলিয়াইছো মিন্স কি হ'ব ডায়াগোনাল ক্লিয়াৰ হৈছে বুজি পাইছানে এখিনি বস্তু কাবাৰ কিবা ডাউট আছে নাই ওকে এতিয়া নেক্সট আমি আহিছো আৰু এটা ইন্টাৰেষ্টিং বস্তু হেতু হৈছে স্টাডি অফ ইউনিট অফ চাৰ্জ আমি আজি চাৰ্জৰ ইউনিটৰ বিষয়ে ডিসকাস কৰিম আৰু আমি জানোৱে চাৰ্জৰ ইউনিট বুলি ক'লে এসআই ইউনিট কি কুলম আৰু এটা সিজিএছ আছে মই কৈছিলো পিছত পঢ়াম বুলি আজি আমি ডিসকাস কৰিম তাক ষ্টেট কুলম বুলি কোৱা হয় বা ইএসইউ বুলি কোৱা হয় হল এটা আমি স্টেপ বাই স্টেপ কৰি আছো হেতু শুদ্ধ কিন্তু আমি বেছিকে ইয়াত কোনটো ইউজ কৰিম ষ্টেট কুলমটো ইউজ কৰিম অল আৰ কাৰেক্ট হা সো কেনেকৈ লিখা আছে মই পঢ়ি গৈছো একোটো কাৰো অসুবিধা হোৱা নাই ওকে we already know that the SI unit of electric charge is what coulomb okay now the electrostatic force in case of SI system is given by আমি SI systemৰ কাৰণে ফৰ্মুলা অকন আগত পাইছো সো কিমান হ'ব f equals to 1/4 pi epsilon naught q1 q2 by r square আৰু ইয়াত epsilon naught আছে মানে আমি কি বুজিলো যে আমি মিডিয়ামটো কি লৈছো এয়াৰ ভ্যাকুয়াম বা ফ্ৰী স্পেস এখিনলৈকে সবৰে ওকে নে কাবাৰ কিবা ডাউট নাই ওকে তাৰ পিছত চোৱা আমি এটা কন্ডিশন লৈছো কি now if we take এটা কন্ডিশন এটো লৈ ললো yes আৰু এটা কন্ডিশন আমি এটো লৈ ললো সো এটো কন্ডিশন কি হৈ গল যে যোনকিটা আমি চাৰ্জ লৈছো দুইটা চাৰ্জ আমি কিমান লৈ ললো ইউনিট এমাউন্ট SI সিস্টেমত কৰিছো সো SI সিস্টেমত চাৰ্জৰ ইউনিট এমাউন্ট কি 1 কুলম মানে q1 আৰু q2 দুইটা ইকুৱেল আৰু কাৰ সৈতে সমান বুলি ধৰিলো 1 কুলম আৰু সেই দুইটা চাৰ্জৰ মাজত যোনটো সেপাৰেশন হেতুকো আমি ইউনিট এমাউন্ট লৈছো SI সিস্টেমত মানে কিমান 1 মিটাৰ মানে q1 q2 দুইটা হৈ গল 1 কুলম আৰু r হৈ গল কিমান 1 মিটাৰ এটা এই ভ্যালু কিটা যদি মই এই ইকুৱেচনটোত যদি পুট কৰি দিও হল এই গুটেটো কি হৈ গল 1 yes so that means আমি ফোর্স ইয়াৰ পৰা কিমান পাই যাম আকৰবা লিখি দেখুৱা হৈছে এই গুটেটো কি হৈ গল 1 so 1/4 pi epsilon naught কিমান আছিল 9 into 10 to the power 9 মানে আমি ফোর্স কিমান পালো 9 into 10 to the power 9 নিউটন মানে ইলেক্ট্ৰিক ফোর্স 9 into 10 to the power 9 নিউটন হবৰ কাৰণে চাৰ্জ কিমান হ'ব লাগিব 1 কুলম হ'ব লাগিব চাৰ্জ 1 কুলম হলেহে ইমানখিনি ফোর্স আমি পাব পাৰিম বাট কন্ডিশন ডিসটেন্সও 1 লব লাগিব সো এইখিনি পৰাই এটা কোৱেশ্চন আমি ইয়াৰ পৰা আমাৰ সুধিব পাৰে যে হোৱাট ডু ইউ মিন বাই 1 কুলম চাৰ্জ যে 1 কুলম চাৰ্জ বুলি ক'লে আমি কি বুজো
সো সেই কোৱেশ্চনটো কৰাবৰ কাৰণে এই কথাখিনি কলো আনসাৰটো এইটো কি লিখা আছে hence 1 coulomb is the amount of charge that repels ব্ৰেকেটত লিখা আছে কি attract কেতিয়াবা attract কৰিব পাৰে that repels an equal and similar charge ব্ৰেকেটত কি লিখা আছে opposite repel মানে কি হ'ব opposite হ'ব সেইকাৰণে এটো বেলেগ কালাৰত দি দিছো তোমালোকে এই গ্ৰীন কালাৰ কিটা নিলিখিলো কথা নাই ও আকৌ কৈছো hence 1 coulomb is the amount of charge that repels an equal and what similar charge with a force of 9 into 10 to the power 9 Newton when placed in what vacuum আমি vacuumত ৰাখিছো এতিয়ালৈকে বা free space at a distance of what 1 meter apart so এটো হৈছে 1 coulomb chargeৰ definition yes এতিয়া যদি এই কোৱেশ্চন যদি আহে ডাইৰেক্ট এটো লিখিলে কিন্তু নহব সে প্ৰথমতে উই নো বুলি ইমান বাৰ নিলিখিলেও কথা নাই এটো ফৰ্মুলা লিখি এই কন্ডিশনটো লিখি একন দেখাই দিব লাগিব তাৰ পৰা আমি গম পাম যে 1 coulomb চাৰ্জটো আমি কেনেকৈ পালো ক্লিয়াৰ হৈছে হল কামাৰ কিবা ডাউট আছে ইয়াত নাই ভেৰি গুড নেক্সট এতিয়া আমি আহিছো CGS ইউনিটৰ যোনটো চাৰ্জ ওকে দেখা আছে the CGS unit of electric charge is what অকন কোনবা কৈছিলে ESU হল ইয়া ফুল ফৰ্মটো হৈছে electrostatic unit of charge আৰু এটা আছে অকন আগতে কৈছিলে আৰু এটা আছে yes কিন্তু আমি এটা বেসিক্যালি এটো ওপৰত ডিল কৰিম হল লগতে লিখা আছে it is also known as state coulomb so মই বেসিক্যালি সেকেন্ডটো কম কোনটো কম state coulomb মানে আমাৰ যোনটো SI টো কি হৈ গল coulomb আৰু যোনটো CGS এটো কি হৈ গল state coulomb ক্লিয়াৰ হৈছে এতিয়া অকমান আগতে যেনেকৈ আমি 1 coulomb চাৰ্জক ডিফাইন কৰিছিলো আৰু 1 coulomb চাৰ্জ লোৱা মানে আমি কি 1 coulomb চাৰ্জ বুলি কোৱা লগে লগে আমি অকমান আগত যে কৰিলো তেনেকৈ আমাক এটা কোনোবাই খুদিব পাৰে যে 1 state coulomb চাৰ্জ মানে কি হল হেতু কোৱেশ্চনটো কেতিয়াবা দি দিব পাৰে সো এটা আনসাৰটো হৈছে এটা জুনে 1 coulomb টো ক্লিয়াৰ হৈছে অকমান আগত কোৱা 1 coulombৰ যদি ডেফিনিশনটো ক্লিয়াৰ হৈ আছে এটোত খালি কি হৈ যাব CGSত গৈ যাব ইয়াৰ কাৰণে ফোৰ্সটো কিমান নিউটনত কিমান নিউটন 9 into 10 to the power 9 Newton because SI এতিয়া যদি আমি CGSত কৰিম ফোৰ্সটো কিমান হৈ যাব don't say যে ফোৰ্সটো 9 into 10 to the power 9 ডাইন হৈ যাব নহয় কেতিয়াও এই ভ্যালুটো CGSত আহিবই নোৱাৰে সেইকাৰণে CGSত ফোৰ্সটো কিমান হৈ যাব 1 ডাইন আৰু এই সেপাৰেশনটো কিমান হৈ যাব 1 centimeter বাকি সব রাইটিং স্টাইল সেম থাকিব হল আৰু এটো বস্তু ইয়াত মই ধুনিয়াকে লিখি দিছো অলপ হয়তো মই স্টাইলটো চেঞ্জ কৰিছো মই পঢ়ি দিছো 1 state coulomb or বুলি ক'ব পাৰি 1 ESU same হয় is that amount of charge which repels an identical charge in vacuum or what air which is at a distance of 1 centimeter away with a force of what 1 dyne clear hol so amar 1 coulomb ki 1 state coulomb ki I think sobore clear হৈ গৈছে হল তাৰ পিছত মই দুটা নোট লিখি দিছো এটা জানিব লাগিব so note number 1 point the in electrostatics CGS system the unit of charge is also known as ESU of charge অকন আগতে যোনটো লিখা আছিল আৰু খালি এই যোনটো লাইন এই লাইনটো বহুত বেছি ইম্পৰ্টেন্ট এই লাইনটো মানে এই মই বক্স বনাই দিছো এইটো কোনোবাই খুদিব পাৰে যে what is the relation between coulomb and state coulomb তেনেকৈ মই সাপোজ খুদিছো what is the relation between newton and dyne কি আছিল 1 newton equals to 10 to the power 5 dyne 1 joule equals to how many erg 9 ne 7 1 joule equals to 10 to the power 7 erg এনেকৈ 1 newton equals to 10 to the power 5 dyne clear হৈছে ঠিক এনেকৈ মইতো খুদিব পাৰিম না what is the relation between 1 coulomb and 1 কি state coulomb so the answer to হৈছে এইটো যে 1 coulomb will be equals to 3 into 10 to the power 9 state coulomb বা কি ESU হল এতিয়া নেক্সট মোৰ যোনটো আজি অ্যাসাইনমেন্ট এটো হৈছে এই বস্তুটো প্রুফ কৰি দেখুৱাব লাগিব তা ফিজিক্সত কোনো বস্তু মই
মানে কলো বুলি এটো নহব যে মই যে কলো যে 1 কুলম আকৌ লিখি দিছো 1 কুলম ইকুয়ালস টু কিমান 3 into 10 to the power 9 স্টেট কুলম এটো মই কলো বুলিয়ে হসা নহবতো পাৰে মই তো ইয়াত ভুলো লিখিব পাৰো না সো এটো বস্তু তোমালোকে ঘৰত নিজে কৰিব লাগিব হল কিতাপত চাবা বা নহলে এই ডেৰিভেশনটোৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই থোৱা আছে মানে যোৱা বছৰ একাৰণে মই এই বছৰ আকৌ হেৰি নকৰো হা যোৱা বছৰ এটা ভিডিও এটা কাম কৰিম মইতো এইটো ভিডিও মই দিমে সো সেই ভিডিওৰ ডেসক্ৰিপচনত এই যোনটো ভিডিও আছিল সেই ভিডিওটোৰ মই লিংকটো দি দিম বা নহলে WhatsApp গ্ৰুপত এই ভিডিওটো মই সেন্ড কৰি দিম এবাৰ তোমালোকে চাই লবা হা আৰু ডেৰিভেশনটো ধুনিয়াকে কৰিব লাগিব মোস্ট ইম্পৰ্টেন্ট ক্লিয়াৰ হল পইণ্টটো বুজি পাইছা ওকে তাৰ পিছত কি লিখা আছে আমি এটা পঢ়ি আছো কি ইলেক্ট্ৰোস্ট্যাটিক্স বাট সেকেন্ড পইণ্টটো কি লিখা আছে এবাৰ পঢ়িছো আছো ইন ইলেক্ট্ৰোমেগনেটিক সিজিএস সিস্টেম যেতিয়া আমি পিছলে পঢ়িম এইবিলাক বস্তু হা মই যে কৈছো এটা চেপ্টাৰ আছে ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন বিলাক মানে পিছলে আহিব বা তেতিয়া পইণ্ট কিটা আহিছে কাৰণে মই কৈ দিছো যে ইলেক্ট্ৰোস্ট্যাটিক সিজিএস সিস্টেমত ইউনিটটো হল ইয়া ইএসইউ বা কি স্টেট কুলম বা যদি আমি ইলেক্ট্ৰোমেগনেটিক সিজিএস সিস্টেমত যাও তেনেহলে কি কৈছে দা ইউনিট অফ চাৰ্জ ইজ অলসো নোন এজ ইলেক্ট্ৰোমেগনেটিক ইউনিট অফ চাৰ্জ তাৰ কাৰণে আকৌ বেলেগ ইয়াত ইএসইউ ইয়াত কি ইএমইউ তো তেতিয়া আকৌ 1 কুলম ইকুয়ালস টু কি হৈ যাব 1/10 ইএমইউ মানে ইএমইউ হৈ যাব ইয়েস বহুতে কনফিউজ হয় কাৰণে মই কৈ দিছো যে কিছুমান কিতাপত গৈ দেখিব যে 1 কুলম ইকুয়ালস টু কি লিখা আছে 3 into 10 to the power 9 স্টেট কুলম বুলি মই শিকাই দিলো কিছুমান কিতাপত গৈ দেখিব তাত আকৌ এনেকে লিখা আছে যে 1 কুলম ইকুয়ালস টু what 1/10 ইএমইউ কাৰণ আজিকালি বহুতে কি কৰে যি কোনো কোৱেশ্চন কিতাপ নেমেলে ডাইৰেক্ট ইন্টাৰনেটত মাৰি দিয়ে হা এটা ইন্টাৰনেটত গুগলত মাৰিলে কোনোবা ঘপককে এটো পাই যাব তেতিয়া লাগিল কনফিউজন যে সাৰে কৈছিলে এটো গুগলত পাই আছে এটো হেতু আগতে বুজি লব লাগিব যদি ইলেক্ট্ৰোস্ট্যাটিক ইউনিট মতে সোৱা তেনেহলে দিস ইজ কারেক্ট যদি ইলেক্ট্ৰোমেগনেটিক কৰ কনসেপ্টৰ মতে সোৱা তেনেহলে এই ৰিলেশনটো কারেক্ট কিন্তু আমাৰ সিলেবাস যোনটো আমাৰ সিলেবাসত এটো বস্তু বিচাৰা নাই কিন্তু কোনটো বিচাৰিছে এটো বিচাৰিছে বাট এটো তোমালোকে জানাটো দৰকাৰ ক্লিয়াৰ হল বুজি পাইছা ওকে ইয়ালৈকে যদি কাবাৰ কিবা ডাউট আছে সুধিব পাৰা নাই হল আচ্ছা